হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্নল্ড জিকে মাষ্টাৰ। আৰ্নল্ড জিকে মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকৰ ছায়েন্সৰ এটা পাৰ্টৰ কিছুমান প্ৰশ্ন। তো এইটো খুবেই গুৰুত্বপূৰ্ণ কম্পিটিটিভ এক্সামৰ কাৰণে। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কোনো স্কিপ নকৰাকৈ চাব। যে টাইপছ অফ ডক্টৰ্ছৰ বিভাগবিলাক। ডক্টৰ অফ হাৰ্ট কি কোৱা হয়? কাৰ্ডিঅ'লজিষ্ট। ডক্টৰ অফ স্কিনক কি বুলি কোৱা হয়? ডাৰ্মেট'লজিষ্ট। ডক্টৰ অফ বন এইটো কি কোৱা হয়? অৰ্থ'পেডিক। ডক্টৰ অফ ব্ৰেইন এইটো কি কোৱা হয়? নিউৰ'লজিষ্ট বুলি কোৱা হয়, যিহেতু ব্ৰেইনৰ ডক্টৰ তেখেতসকলক নিউৰ'লজিষ্ট ডক্টৰ বুলি কোৱা হয়। ডক্টৰ অফ চাইল্ড পেডিয়াট্ৰিকেন। ডক্টৰ অফ আইজ অপাথালমলজিষ্ট হ'ল যিসকল ডক্টৰ চকুৰ কাৰণে, সেইসকলক অপাথালমলজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ টিথ ডেণ্টিষ্ট, টিথৰ যিজন ডাক্তৰ, দাঁতৰ যিজন ডাক্তৰ, সেইটো ডেণ্টিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ কিডনী ডক্টৰ কি বুলি হয়? নেফ্ৰলজিষ্ট। কিডনী ডক্টৰক নেফ্ৰলজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ চাৰ্জন যিসকলক অপাৰেশ্যন কৰে, তেখেতসকলক কি বুলি কোৱা হয়? চাৰ্জন বুলি কোৱা হয়। ডক্টৰ অফ কেঞ্চাৰ অনক'লজিষ্ট যিসকলে কেঞ্চাৰৰ চিকিৎসা কৰে, তেওঁলোকক কি বুলি কোৱা হয়? ডক্টৰ অফ কেঞ্চাৰক কি বুলি অনক'লজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ মাইণ্ড যিসকলে মনোবিজ্ঞানী বা মনৰ ডক্টৰ, সেইসকলক কি বুলি কোৱা হয়? চাইকিয়াট্ৰিষ্ট। ডক্টৰ অফ লিভাৰৰ ডক্টৰক কি বুলি কোৱা হয়? হেপাট'লজিষ্ট হ'ল লিভাৰৰ ডক্টৰক হেপাট'লজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ ওমেন এইটো কি কোৱা হয়? গাইনক'লজিষ্ট। যে তিৰোতা মানুহৰ ডক্টৰক কি বুলি কোৱা হয়? গাইনেক'লজিষ্ট। তাৰপিছত ডক্টৰ অফ ষ্টমাচ পাকস্থলীৰ যিটো ডক্টৰ, সেইটো কি বুলি হয়? গেষ্ট্ৰেন'লজিষ্ট। যে যাৰ গেছৰ বেছি প্ৰব্লেম হয় বা তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে সেইটো গেষ্ট্ৰলজি ডক্টৰক দেখুওৱা হয়। ডক্টৰ অফ ইয়াৰ্ছ এইটো কি কোৱা হয়? অটৰিংগলজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ ইয়াৰ্ছ কাণৰ যিটো ডক্টৰ আছে। ডক্টৰ অফ লাংছ সেইটো কি হয়? পালমন'লজিষ্ট। যে লাংছৰ যিটো ডক্টৰ, সেইটো কি কয়? পালমন'লজিষ্ট বুলি কোৱা হয়। ডক্টৰ অফ এনিমেলছ জীৱ জন্তুৰ যিটো ডক্টৰ আছে, তেওঁলোকক কি বুলি কোৱা হয়? ভেটেনেৰি হস্পিটেল যে আছে, তাত থাকে ভেটেনেৰিয়ান ডক্টৰ। তো এনিমেলছৰ ডক্টৰ সকল আছে, আৰু এইসকলে আছিল ডক্টৰসকলৰ টাইপ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আৰ্নল্ড জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলে কি হয়? আমালোকৰ ভিডিঅ' দিয়াৰ উৎসাহ বাঢ়ে, আৰু আমি ভিডিঅ' দিয়াত উৎসাহ পাওঁ। তো আমি আপোনালোকৰ কাৰণে এইটো চেনেলতেই আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কম্পিটিটিভ এক্সামৰ ভিডিঅ'বিলাক আনি থাকিম। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে বাই। অন্য ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।